Welcome everyone. আজিৰ ভিডিঅ'ত আমি কোৱেশ্চন পেটাৰ্নৰ টেগ কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পূৰ্বৰ ভিডিঅ'ত WS কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিছো। যদি ভিডিঅ'টো চোৱা নাছিলে তেন্তে ডেসক্ৰিপচনৰ লিংকত গৈও চাব পাৰিব। টেগ কোৱেশ্চন মানে হ'ল কোৱেশ্চন যোগ দিয়া। ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ বা উক্তিটো মাৰ্জিত কৰিবলৈ সেন্টেন্সৰ লগত একোটাকৈ কোৱেশ্চন ফ্ৰেজ যোগ কৰা হয়। ইয়াকে কোৱেশ্চন টেগ বা টেগ কোৱেশ্চন বুলি কোৱা হয়। সেন্টেন্স এটাত টেগ কোৱেশ্চন বা কোৱেশ্চন টেগ এড কৰাৰ কিছুমান নিয়ম আছে। প্ৰথম নিয়মটো হ'ল এফাৰ্মেটিভ সেন্টেন্সৰ লগত নিগেটিভ টেগ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যিবিলাক হয় বোধক বাক্য থাকিব সেইবিলাকৰ কাৰণে আমি নহয় বোধক কোৱেশ্চন টেগ যোগ কৰিম। উদাহৰণ স্বৰূপে He is well. তেওঁ সুস্থ। এই কথাটো এটা হয় বোধক কথা। ইয়াৰ কাৰণে আমি এটা নহয় বোধক কোৱেশ্চন টেগ যোগ কৰিব লাগিব। যেনে isn't he? তেওঁ সুস্থ হয় নহয় নে? এই যোনটো isn't he যোগ কৰিছো এইটোৱে হ'ল কোৱেশ্চন টেগ বা টেগ কোৱেশ্চন। ঠিক তেনেকৈ যদি আৰু এটা উদাহৰণ আমি চাওঁ I am a student. মই এজন ছাত্ৰ। এইটো এটা এফাৰ্মেটিভ সেন্টেন্স অৰ্থাৎ হয় বোধক বাক্য। এই সেন্টেন্সটোৰ কাৰণে আমি নহয় বোধক এটা টেগ ব্যৱহাৰ কৰিছো অৰ্থাৎ am not I। তাৰ পিছত they are coming. হিহত আহি আছে। এইটো এটা এফাৰ্মেটিভ সেন্টেন্স। ইয়াৰ কাৰণে আমি এটা নিগেটিভ টেগ যোগ কৰিছো are not they। টেগ কোৱেশ্চনৰ দ্বিতীয় নিয়মটো হ'ল নিগেটিভ সেন্টেন্সৰ লগত এফাৰ্মেটিভ টেগ ব্যৱহাৰ কৰা হয়। যেনেকৈ আমি আগৰ উদাহৰণত পাইছো যদি হয় বোধক বাক্য থাকে তেনেহলে আমি নহয় বোধক টেগ ব্যৱহাৰ কৰো আৰু যদি নহয় বোধক সেন্টেন্স থাকে তেনেহলে তাৰ কাৰণে আমি হয় বোধক টেগ ব্যৱহাৰ কৰিব লাগে। উদাহৰণ স্বৰূপে he is not well অৰ্থাৎ তেওঁ সুস্থ নহয়। এইটো এটা নহয় বোধক বাক্য। ইয়াৰ কাৰণে আমি এটা এফাৰ্মেটিভ টেগ ব্যৱহাৰ কৰিব লাগিব is he টো এটা এফাৰ্মেটিভ টেগ। ঠিক তেনেকৈ যদি আমি পিছৰ উদাহৰণ চাওঁ I am not a student. মই এজন ছাত্ৰ নহওঁ। নহওঁ মানে নোহোৱা বুজাইছে অৰ্থাৎ নিগেটিভ সেন্টেন্স। not আছে ইয়াত। তাৰ কাৰণে আমি যেতিয়া এড টেগ কোৱেশ্চন টেগ যোগ কৰিম তেতিয়া ইয়াত এফাৰ্মেটিভ হিচাপে অৰ্থাৎ ইয়াত আমি not ব্যৱহাৰ নকৰো am I am not a student am I এইটো এটা টেগ কোৱেশ্চন। ঠিক তেনেকৈ they are not coming. হিহত আহি থকা নাই। এইটো এটা নিগেটিভ সেন্টেন্স। তাৰ কাৰণে আমি এটা এফাৰ্মেটিভ টেগ যোগ কৰিছো are they are not coming are they এইটো এটা টেগ কোৱেশ্চন। টেগ কোৱেশ্চনৰ তৃতীয় নিয়মটো হ'ল টেগ কোৱেশ্চন কৰাৰ সময়ত মূল সেন্টেন্সৰ ফুল ষ্টপৰ ঠাইত কমা ব্যৱহাৰ কৰা হয়। যোনটো সেন্টেন্স দিয়া থাকিব তাৰ শেষত ফুল ষ্টপ থাকিব আৰু যেতিয়া আমি কোৱেশ্চন টেগ এড কৰিম তেতিয়া ফুল ষ্টপৰ সলনি আমি কমা ব্যৱহাৰ কৰিব লাগিব। উদাহৰণ স্বৰূপে ইয়াত এটা সেন্টেন্স দিয়া আছে add a tag question for the following sentence. এটা সেন্টেন্স দিয়া আছে পৰীক্ষাত ঠিক তেনেকা থাকে Mr. Das was a great man. এনেকুৱা সেন্টেন্স দিয়া থাকিব আৰু ফুল ষ্টপ থাকিব। যেতিয়া আমি এইটো এটা টেগ কোৱেশ্চন যোগ কৰিম তেতিয়া ইয়াত যোনটো ফুল ষ্টপ আছে এই ফুল ষ্টপটো উঠি যাব আৰু তাৰ পিছত আমি যোনটো টেগ থাকিব সেই টেগটো ব্যৱহাৰ কৰিম। যেহেতু ইয়াত was auxiliary verb আছে আমি কি লিখিম wasn't he Mr. Dasৰ সলনি আমি কি লিখিম he। যেনেকৈ আমি উদাহৰণ আকাৰে দিছো Mr. Das was a great man wasn't he অৰ্থাৎ ইয়াত যোনটো ফুল ষ্টপ আছে এইটো উঠি গৈছে আৰু আমি কোৱেশ্চন টেগ ব্যৱহাৰ কৰি কোৱেশ্চন মাৰ্ক দিছো। তাৰ পিছত কোৱেশ্চন টেগৰ 4 নম্বৰ যোনটো নিয়ম আছে যদি সেন্টেন্সত অক্সিলিয়াৰী ভাৰ্ব থাকে তেন্তে টেগ কোৱেশ্চন কৰোতে অক্সিলিয়াৰী ভাৰ্বৰ লগত এনটি ৰূপ বা প্ৰনাউনটোৰ শেষত সম্পূৰ্ণ not ৰূপ ব্যৱহাৰ কৰিব পাৰে। John is a doctor. এই সেন্টেন্সটোৰ কাৰণে যদি আমি টেগ কোৱেশ্চন কৰিব লাগে তেতিয়া হলে ইয়াত যেহেতু অক্সিলিয়াৰী ভাৰ্ব আছে অক্সিলিয়াৰী ভাৰ্ব থাকিলে কি কৰিব লাগে অক্সিলিয়াৰী ভাৰ্বৰ লগত আমি n
কমা টি অৰ্থাৎ নট শৰ্ট ফৰ্মটো ব্যৱহাৰ কৰিব পাৰি তাৰোপৰি যেনেকৈ ইয়াত দিছে জন ইজ এ ডক্টৰ ইজন্ট হি এটো আমি আৰু এক ধৰণেও লিখিব পাৰো যেনেকৈ জন ইজ এ ডক্টৰ ইজ হি নট আৰু এটা উদাহৰণ যদি আমি চাও she can dance তাই নাচিব জানে ইয়াত can টো অক্সিলিয়াৰী ভাৰ্ব গতিকে আমি এইটো যদি এট এ কোৱেশ্চন কৰো অৰ্থাৎ কোৱেশ্চন টেগ ব্যৱহাৰ কৰোতে আমি কেনৰ লগত নট অৰ্থাৎ শৰ্ট ফৰ্মটো লিখিব পাৰো কান্ট she pronounটোৰ লগত আমি কোৱেশ্চন মাৰ্ক দিলো এইটো এই ধৰণেও লিখিব পাৰি আৰু এক ধৰণে লিখিব পাৰি যেনেকৈ আমি যোনটো pronoun আছে pronounৰ পিছত not full ফৰ্মটো লিখিব পাৰো যেনে can she not she can dance can she not এই ধৰণেও আমি লিখিব পাৰো কোৱেশ্চন টেগৰ পঞ্চম নিয়মটো হল যদি সেন্টেন্সত অক্সিলিয়াৰী ভাৰ্ব নাথাকে তেন্তে টেন্স নাম্বাৰ আৰু পাৰ্সন অনুযায়ী ডু ডাজ আৰু ডিডৰ সহায় লোৱা হয় প্ৰেজেন্ট টেন্সৰ কাৰণে ডু আৰু ডাজ পাষ্ট টেন্সৰ কাৰণে ডিড আমি ব্যৱহাৰ কৰো যদি সেন্টেন্সত অক্সিলিয়াৰী ভাৰ্ব নাথাকে আৰু যদি থাকে তাৰ লগত আমি নট ব্যৱহাৰ কৰি টেগ কোৱেশ্চন কৰিব পাৰো যেহেতু যোনবিলাক সেন্টেন্সত অক্সিলিয়াৰী ভাৰ্ব নাথাকিব হেবিলাক আমি কিদৰে কৰিম উদাহৰণ স্বৰূপে যদি চাও ইয়াত দিয়া আছে হি প্লেজ ক্ৰিকেট এটো এটা সেন্টেন্স দিয়া আছে ইয়াত অক্সিলিয়াৰী ভাৰ্ব নাই গতিকে আমি চাব লাগিব এটো কোন টেন্সত পৰিছে যেহেতু প্লেজ দিয়া আছে তাৰ মানে প্ৰেজেন্ট ইনডিফিনাইট টেন্সত আছে সাবজেক্ট প্লাস প্ৰেজেন্ট টেন্সৰ ভাৰ্ব অৰ্থাৎ এটো এটা প্ৰেজেন্ট টেন্সৰ সেন্টেন্স গতিকে প্ৰেজেন্ট টেন্সৰ কাৰণে আমি ডু আৰু ডাজ ব্যৱহাৰ কৰিব লাগিব যেহেতু হি সাবজেক্ট টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তাৰ কাৰণে আমি ডাজ ব্যৱহাৰ কৰিছো আৰু নটৰ শৰ্ট ফৰ্ম আৰু এই যোনটো সাবজেক্ট আছিল এটো ইয়াত কি হৈ গল pronoun হিচাপে আহি গল doesn't he plays cricket doesn't he অৰ্থাৎ এই সেন্টেন্সটোত যেহেতু অক্সিলিয়াৰী ভাৰ্ব নাই আৰু এটো প্ৰেজেন্ট টেন্সৰ আছে কাৰণে আমি ডাজ ব্যৱহাৰ কৰিছো ঠিক তেনেকৈ আৰু এটা উদাহৰণ we want to go home ইয়াত চাব লাগিব কোনটো টেন্সত পৰিছে যেহেতু want আছে এটো প্ৰেজেন্ট ফৰ্মত আছে ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকিলে এটো এটা প্ৰেজেন্ট টেন্সৰ সেন্টেন্স we want সাবজেক্ট আৰু প্ৰেজেন্ট টেন্সৰ ভাৰ্ব আছে we want to go home প্ৰেজেন্ট টেন্সৰ আছে যেহেতু আমি ডু নহলে ডাজ লব লাগিব আগতে আমি ডাজ লৈছিলো কাৰণ ইয়াত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছিল যেহেতু we গতিকে we এৰ কাৰণে আমি ডু ব্যৱহাৰ কৰিম ডু নট we অৰ্থাৎ ডোন্ট we want to go home don't we এটো এটা প্ৰেজেন্ট টেন্সৰ সেন্টেন্স কাৰণ আমি ডু ভাৰ্ব ব্যৱহাৰ কৰিছো ঠিক তেনেকৈ they knew it এটো যেহেতু নিউ ভাৰ্বটো পাস্ট ফৰ্মত আছে নো নিউ known গতিকে সাবজেক্ট পাস্ট ফৰ্মৰ ভাৰ্ব এটো এটা পাস্ট টেন্সৰ সেন্টেন্স পাস্ট টেন্সৰ সেন্টেন্স কাৰণে আমি ডিড ব্যৱহাৰ কৰিছো didn't they knew it didn't they অৰ্থাৎ যিবিলাক সেন্টেন্সত অক্সিলিয়াৰী ভাৰ্ব না থাকিব তাৰ টেন্স অনুযায়ী আমি প্ৰেজেন্ট টেন্সৰ হলে ডু আৰু ডাজ আৰু পাস্ট টেন্সৰ হলে ডিড ব্যৱহাৰ কৰিম তাৰ পিছৰ নিয়মটো হল যিবিলাক ইম্পাৰেটিভ সেন্টেন্স থাকিব ইম্পাৰেটিভ সেন্টেন্সৰ লগত shall বা will ব্যৱহাৰ কৰি আমি টেগ কোৱেশ্চন কৰো সাধাৰণভাৱে কবলৈ গলে won't আৰু অলপ জোৰ দি কবলৈ গলে will ব্যৱহাৰ কৰা হয় যদি আমি কথাটো অলপ মানে ক্যাজুয়ালি কও তেতিয়া হলে কি হ'ব won't ব্যৱহাৰ হ'ব আৰু যদি কথাটো অলপ জোৰ দি বুজাব লাগে তেতিয়া আমি will ব্যৱহাৰ কৰিম যদি সেন্টেন্সটো ইম্পাৰেটিভ সেন্টেন্স হয় উদাহৰণ স্বৰূপে bring me a glass of water এটো এটা ইম্পাৰেটিভ সেন্টেন্স ইয়াৰ কাৰণে যেহেতু আমি পাইছো ইম্পাৰেটিভ সেন্টেন্সৰ কাৰণে shall বা will ব্যৱহাৰ কৰা হয় যিবিলাক কথা ক্যাজুয়ালি কোৱা হয় তাৰ কাৰণে won't আৰু যিবিলাক অলপ জোৰ দি বুজোৱা হয় হেবিলাকৰ কাৰণে আমি will ব্যৱহাৰ কৰিব পাৰো মোক এক গিলাস পানী দিয়া এই কথাটো আমি দুই ধৰণে ক'ব পাৰো যদি কও মোক এক গিলাস পানী দিয়া দিবানে অৰ্থাৎ won't you তুমি দিবানে এই ধৰণেও ক'ব পাৰো বা যদি আমি ইয়াৰ will দি পেলাই লিখো bring me a glass of water will you এনে ধৰণেও লিখিব পাৰি অৰ্থাৎ যেতে ইম্পাৰেটিভ সেন্টেন্স থাকিব তাৰ কথাৰ গুৰুত্ব অনুযায়ী won't বা will আমি দুইটাই ব্যৱহাৰ কৰিব পাৰো ঠিক তেনেকৈ কাম হিয়াৰ ইয়ালৈ আহা
এই কথাটো আমি দুই ধৰণে ক'ব পাৰোঁ যদি ক্যাজুয়ালি কওঁ তেতিয়াহ'লে won't you won't ব্যৱহাৰ কৰোঁ উইলৰ যোনটো উইল নটৰ শৰ্ট ফৰ্ম হেতু হ'ল won't আমি হেতু ব্যৱহাৰ কৰিব পাৰোঁ বা হেতু আমি এফাৰ্মেটিভ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ will you এনে ধৰণেও লিখিব পাৰি ইম্পাৰেটিভ সেন্টেন্স থাকিলে সচৰাচৰ আমি will নটৰ শৰ্ট ফৰ্ম অৰ্থাৎ won't ব্যৱহাৰ কৰোঁ বা কথাটো অলপ জোৰ দি বুজোৱাৰ কাৰণে আমি will ব্যৱহাৰ কৰোঁ যিবিলাক সেন্টেন্সত little few scarcely rarely seldom no never hardly আদি সেমি নেগেটিভ ওয়ার্ড থাকিব তেনে সেন্টেন্সৰ লগত আমি পজিটিভ ট্যাগ যোগ কৰিম অৰ্থাৎ little few scarcely rarely seldom no never hardly আদি হল সেমি নেগেটিভ প্ৰায় নেগেটিভৰ নিচিনা এনে যোনবিলাক ওয়ার্ড থাকিব সেন্টেন্সত সেই সেন্টেন্স বিলাকৰ লগত আমি যেতিয়া কোৱেশ্চন ট্যাগ কৰিম তেতিয়া পজিটিভ ট্যাগ হে যোগ কৰিম অৰ্থাৎ এফাৰ্মেটিভ ট্যাগ যোগ কৰিম উদাহৰণ স্বৰূপে লিটল ক্যান বি ডান যেহেতু ইয়াত লিটল ওয়ার্ডটো আছে লিটল মানে প্ৰায় নাই মানে সেমি নেগেটিভ সেই কাৰণে আমি ইয়াৰ কাৰণে কি কৰিছো এফাৰ্মেটিভ ট্যাগ ব্যৱহাৰ কৰিছো ক্যান ইট লিটল ক্যান বি ডান ক্যান ইট ঠিক তেনেকৈ few men were present few men মানে একদম প্ৰায় নোহোৱাই বুজাইছে few men were present যেহেতু few আছে গতিকে আৰু এটো were আছে মানে past tense ৰ গতিকে আমি did ব্যৱহাৰ কৰিছো few men were present did they এটো এটা ট্যাগ কোৱেশ্চন তাৰ পিছত they seldom look happy do they যেহেতু seldom আছে আৰু ইয়াৰ টেন্স অনুযায়ী আমি do ব্যৱহাৰ কৰিছো গতিকে এটো হল কি do they এই তিনিওটাতে আমি can it did they আৰু do they গুটেকিটা এফাৰ্মেটিভ ট্যাগ ঠিক তেনেকৈ যদি আৰটা উদাহৰণ চাও no dogs are allowed here যেহেতু ইয়াত no আছে সেই কাৰণে আমি কি কৰিছো ইয়াৰ কাৰণে এফাৰ্মেটিভ ট্যাগ যোগ দিছো are they no dogs are allowed here are they তাৰ পিছৰ উদাহৰণটো I have never eaten a mango ইয়াত যেহেতু নেভাৰ আছে নেভাৰ থকাৰ কাৰণে আমি যোনটো ট্যাগ ব্যৱহাৰ কৰিছো হেতু এফাৰ্মেটিভ ট্যাগ হৈছে অৰ্থাৎ have you I have never eaten a mango মই কেতিয়াও আম খোৱা নাই খাই পোৱা নাই have you তুমি খাইছানে এটো ট্যাগ কোৱেশ্চন ঠিক তেনেকৈ the old man hardly moves out যেহেতু ইয়াত হাৰ্ডলি ওয়ার্ডটো আছে হাৰ্ডলি থাকাৰ কাৰণে আমি যোনটো ট্যাগ ব্যৱহাৰ কৰিম এটো নেগেটিভ নহব এফাৰ্মেটিভ হ'ব does he the old man hardly moves out does he কিন্তু a little a few আদিৰ লগত কিন্তু নেগেটিভ ট্যাগ যোগ দিয়া হয় আমি পাইছো few little no never seldom rarely scarcely এবিলাক থাকিলে কি হয় এফাৰ্মেটিভ ট্যাগ যোগ হয় কিন্তু a little a few আদিৰ লগত নেগেটিভ ট্যাগ যোগ কৰা হয় উদাহৰণ স্বৰূপে a little has been done a little has been done যেহেতু a little আছে সেই কাৰণে আমি এটো নেগেটিভ ট্যাগ যোগ কৰিছো a little has been done hasn't it যদি ইয়াত লিটল থাকিলে হয় তেতিয়াহলে এটো নেগেটিভ নহলে হয় এফাৰ্মেটিভ হলে হয় এতিয়া যেহেতু a little আছে সেই কাৰণে আমি এটো নেগেটিভ ট্যাগ ব্যৱহাৰ কৰিছো ঠিক তেনেকৈ a few people were present যেহেতু ইয়াত a few people আছে সেই কাৰণে আমি ইয়াৰ নেগেটিভ ট্যাগ ব্যৱহাৰ কৰিছো a few people were present didn't they কোৱেশ্চন ট্যাগৰ 9 নম্বৰ নিয়মটো হল every everyone everybody nobody আদি ইনডিফিনাইট প্ৰনাউনৰ ক্ষেত্ৰত they ব্যৱহাৰ কৰা হয় অৰ্থাৎ যিবিলাক সেন্টেন্সত every everyone everybody nobody আদি থাকিব সেইবিলাকৰ কাৰণে আমি কি কৰিম কোৱেশ্চন ট্যাগ কৰোতে they ব্যৱহাৰ কৰিম প্ৰনাউনটো ইনডিফিনাইট যেহেতু এই কাৰণে আমি they ব্যৱহাৰ কৰিম উদাহৰণ স্বৰূপে every man has a weakness যেহেতু ইয়াত every ওয়ার্ডটো আছে সেই কাৰণে আমি কি কৰিম এই every হলনে আমি they pronounটো ব্যৱহাৰ কৰিম every man has a weakness যেহেতু they pronoun ব্যৱহাৰ কৰিছো they লগত আমি have ব্যৱহাৰ কৰো সেই কাৰণে ইয়াত দিয়া হৈছে have not they every man has a weakness have not they
তাৰ পিছৰ উদাহৰণটো যদি চাওঁ এভৰিৱান লাইকস হিম মানে সকলোৱে তেওঁক ভাল পায় ইয়াত যেহেতু এভৰিৱান আছে এভৰিৱান থাকাৰ কাৰণে আমি ইয়াৰ প্ৰনাউনটো দে ব্যৱহাৰ কৰিম আৰু যেহেতু এটো প্ৰেজেন্ট টেন্সৰ আছে দেৰ লগত আমি কি ব্যৱহাৰ কৰো ডো ব্যৱহাৰ কৰো সেই কাৰণে ডু নট দে তাৰ পিছৰ উদাহৰণটো আছে এভৰিবডি ইজ শাউটিং ইয়াতো এভৰিবডি ওয়ার্ডটো আছে এভরিবডি আছে কাৰণে আমি ইয়াৰ কাৰণে দে টু ব্যৱহাৰ কৰিম আৰু ইয়াৰ টেন্স অনুযায়ী যেহেতু প্ৰেজেন্ট টেন্সত আছে গতিকে আমি দেৰ লগত are not ব্যৱহাৰ কৰিছে are not they nobody has arrived yet have they যেহেতু এটোত has আছে তাৰ মানে প্ৰেজেন্ট টেন্সৰ হয় গতিকে nobody ৰ কাৰণে আমি they লিখিছো আৰু দেৰ লগত আমি has নিলিখো have লিখো nobody has arrived have they let's বা let us ৰে আৰম্ভ হোৱা সেন্টেন্সৰ টেগ কোৱেশ্চন কৰোতে সদায় shall we ব্যৱহাৰ কৰা হয় অৰ্থাৎ যিবিলাক সেন্টেন্স let's বা let us দি পেলাই আৰম্ভ হ'ব তাৰ কোৱেশ্চন টেগ কৰিবলৈ দিলে আমি কমা দিয়াৰ পিছত shall we এ ব্যৱহাৰ কৰিম অৰ্থাৎ যিবিলাক সেন্টেন্স let us ৰে আৰম্ভ হ'ব তাৰ টেগ কোৱেশ্চন কৰোতে shall we আমি যোগ কৰিম যেনে উদাহৰণ স্বৰূপে let's play এটো let's দি পেলাই আৰম্ভ হৈছে যিবিলাক সেন্টেন্স let's দি আৰম্ভ হয় বা let us ৰে আৰম্ভ হয় হেবিলাকৰ কাৰণে আমি shall we এ ব্যৱহাৰ কৰো আৰু এটা উদাহৰণ আছে let's go ইয়াৰ কাৰণে আমি shall we ব্যৱহাৰ কৰিম যেহেতু let's দি পেলাই আৰম্ভ হৈছে let us have a cup of tea ইয়াতো let us আছে কাৰণে আমি shall we ব্যৱহাৰ কৰিম অৰ্থাৎ মনত ৰাখিব লাগিব যিবিলাক সেন্টেন্স let us দি পেলাই আৰম্ভ হয় বা let's দি পেলাই আৰম্ভ হয় হেবিলাকৰ টেগ কোৱেশ্চন কৰিব দিলে আমি shall we ব্যৱহাৰ কৰিম তাৰ পিছৰ নিয়মটো হ'ল কিছুমান বিশেষ গঠনত টেগ কোৱেশ্চনৰ দুটা অংশই এফাৰ্মেটিভ হ'ব পাৰে আমি কি পাইছো টেগ কোৱেশ্চন কৰোতে যদি প্ৰথম অংশ যোনটো সেন্টেন্স দিয়া থাকে হেতু যদি এফাৰ্মেটিভ থাকে তেনেহলে আমি কোৱেশ্চন টেগ কৰোতে নেগেটিভ হৈ যায় আৰু যদি নেগেটিভ সেন্টেন্স দিয়া থাকে তেনেহলে কোৱেশ্চন টেগটো এফাৰ্মেটিভ হয় কিন্তু কিছুমান বিশেষ গঠনত দুটা অংশই এফাৰ্মেটিভ হ'ব পাৰে যেনে ভয় দেখুৱা খং বা বিৰক্তি প্ৰকাশ কৰা বা ব্যঙ্গ অৰ্থ বুজাবলৈ যিবোৰ সেন্টেন্সত ও বা সো আদিৰে আৰম্ভ হয় তেনে সেন্টেন্স বিলাকৰ কোৱেশ্চন টেগ কৰোতে দুটা অংশই কি হয় এফাৰ্মেটিভ হয় উদাহৰণ স্বৰূপে so you have broken the glass again কথাটো কি কৈছে so you have broken the glass again তাৰ মানে তুমি আকৌ গিলাসটো ভাঙিলা এটো এটা কি কথা হৈছে খঙত বুজোৱা কথা হৈছে হে কাৰণে ইয়াৰ আমি যেহেতু এটো এফাৰ্মেটিভ আছে তাৰ কাৰণে আমি have you ইয়াত আমি এফাৰ্মেটিভ টেগেই ব্যৱহাৰ কৰিছো যিবিলাক কথা খং বিৰক্তি বা ব্যঙ্গ অৰ্থত বুজাব আৰু ও বা সৰে আৰম্ভ হ'ব তেনেবিলাকৰ ক্ষেত্ৰত আমি কি কৰিম এফাৰ্মেটিভ টেগেই ব্যৱহাৰ কৰিম আৰু এটা উদাহৰণ যদি চাও ও the naughty boy has had another accident ইয়াতো ও দি পেলাই আৰম্ভ হৈছে গতিকে ইয়াৰ কাৰণে আমি এফাৰ্মেটিভ টেগেই ব্যৱহাৰ কৰিছো has he আৰু এটা উদাহৰণ যদি চাও so that is his idea ইয়াতো so দি পেলাই আৰম্ভ হৈছে গতিকে আমি কি কৰিম ইয়াৰ কাৰণেও এফাৰ্মেটিভ টেগেই ব্যৱহাৰ কৰিম so that is his idea is it তাৰ পিছত you will disobey me তুমি মোৰ কথা নুশুনা এটো ইয়াৰ কাৰণে আমি কি কৰিছো এফাৰ্মেটিভ টেগ ব্যৱহাৰ কৰিছো বিগত পৰীক্ষাত টেগ কোৱেশ্চনৰ ওপৰত যিবিলাক কোৱেশ্চন আহিছিলে তাৰ 2012 চনৰ এলপি টেটত আহা প্ৰশ্ন এটা আছিল যে ইয়াত দিয়া আছে he will come আমি টেগ কোৱেশ্চন কৰাৰ নিয়ম মতে কি পাইছো যদি অক্সিলাৰি ভাৰ্ব থাকে তাৰ লগত আমি not ব্যৱহাৰ কৰো কি লিখিম will or short form won't he sub যোনটো আছে এটো pronoun হৈ যাব won't he অৰ্থাৎ বি অপচনটো শুদ্ধ হ'ব ঠিক তেনেকৈ 2019 চনৰ এলপি টেটত আহা তিনটা প্ৰশ্ন ইয়াত দিয়া আছে প্ৰথমটো আছে something must be done for us something must be done for us ইয়াত আমি কি লিখিব পাৰো অপচন দিয়া আছে will you won't you
shan't you, would you. আমি পাইছোঁ যিবিলাক ইম্পাৰেটিভ সেন্টেন্স থাকিব সেইবিলাকৰ লগত আমি won't ব্যৱহাৰ কৰোঁ অৰ্থাৎ এই বি অপচনটো শুদ্ধ হ'ব something must be done for us won't you তাৰ পিছৰ কোৱেশ্চনটো আছে some of us wanted to stay longer ইয়াত wanted আছে তাৰ মানে past tenseত আছে তো past tenseত থাকিলে কি হ'ব did ব্যৱহাৰ হ'ব are আছে এটো নহব do আছে এটো নহব এই দুটাৰ পৰা হ'ব তাৰ মানে didn't we some of us wanted to stay longer didn't we তাৰ পিছৰ প্ৰশ্নটো আছে do as I say মই যেনেদৰে কওঁ তেনেদৰে কৰা এটো এটা ইম্পাৰেটিভ সেন্টেন্স গতিকে ইয়াৰ কাৰণে আমি won't you ব্যৱহাৰ কৰিম do as I say won't you আশা কৰো আজিৰ ভিডিওটো আপোনালোকে ভাল পাব যদি ভাল পাইছে তেনেহলে বেসিক ইংলিশ ইন আসামিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ